নিশামণি হালৈৰ মৃত্যুৰ পিছতে বিহু কমিটিসমূহে সিদ্ধান্ত সলনি কৰিছে। শিল্পীগৰাকীৰ মৃত্যুত সদৌ বাক্সা জিলাৰ বিহু সুৰক্ষা সমিতিয়ে সলনি কৰিলে সিদ্ধান্ত। 28 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া সকলো বিহু অনুষ্ঠানেই বাতিল কৰিছে। আজি সন্ধিয়াৰ ভাগত মুছলপুৰত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। আমি জনাইছো যে প্ৰতিভাৱান নিশামণিৰ মৃত্যুত শোকস্তব্ধ সকলো উঠি অহা এটি প্ৰতিভা এটি উজ্জ্বল নক্ষত্ৰ এদৰে কলিতে মৰহি যোৱাত সকলো মৰ্মাহত হৈ পৰিছে। সেয়েহে পৰৱৰ্তী সময়ছোৱাত ৰঙালীৰ আনন্দ কৰাৰ পৰা বিৰত থাকিব সেই অঞ্চলবাসী। সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু অনুষ্ঠানসমূহ বাতিল কৰিছে বিহু কমিটিয়ে। শিল্পীগৰাকীৰ মৃত্যুত সদৌ বাক্সা জিলা বিহু সুৰক্ষা সমিতিয়ে সিদ্ধান্ত সলনি কৰিছে। 28 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া সকলো বিহু অনুষ্ঠানেই বাতিল কৰিছে। আজি সন্ধিয়াৰ ভাগত মুছলপুৰত এখন বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হয়। সকলোৱে শ্ৰদ্ধা নিবেদন কৰে শিল্পীগৰাকীলৈ। আমি জনাইছোঁ নিশামণি হালৈৰ মৃত্যুত সকলোৱে শোকস্তব্ধ হৈ এইদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আমি শুনাব বিচাৰিছোঁ মন্তব্য। নলবাৰী জিলাৰ অন্তৰ্গত তিহুৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ লগত যিটো ঘটনা হৈ গ'ল, সেই ঘটনাটোত আমি সঁচাকৈ মৰ্মাহত। তাত আমাৰ মাজৰে এজনী বিহুৱতী নিশামণি হালৈৰ বিয়োগত আমি সঁচাকৈ অতি দুখিত হৈছোঁ। সেয়েহে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি সদৌ বাক্সা জিলা বিহু সুৰক্ষা সমিতিয়ে অহা 13 বহাগ অৰ্থাৎ 27 এপ্ৰিল তাৰিখে কোনো ঠাইতে বিহু পৰিৱেশন নকৰাৰ এটি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু লগতে আমি সেইদিনাখন গধূলি 5 বজাত মুছলপুৰত ৰাজহুৱাভাৱে তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিম। সেয়েহে সমূহ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিম।